13 নম্বৰটো কৈছে একৰেখীয় বিন্দু কাক বোলে? দুডাল কটাকটি কৰা ৰেখাই কিমানটা বিন্দুত কটাকটি কৰে? আমি জানো যে এডাল ৰেখাৰ ওপৰত থকা আটাইবোৰ বিন্দুক একেলগে একৰেখীয় বিন্দু বোলে। মানে যদি এনেকৈ এডাল ৰেখা থাকে, এই ৰেখাডালৰ ওপৰত থকা এই আটাইবোৰ বিন্দুকে একেলগে কি ক'ব? একৰেখীয় বিন্দু বুলি ক'ব। এতিয়া তাৰ পাছৰ ডোখৰ কৈছে যে দুডাল কটাকটি কৰা ৰেখাই কিমানটা বিন্দুত কটাকটি কৰে? যদি দুডাল ৰেখা থাকে এনেদৰে কটাকটি কৰে তেতিয়াহ'লে এটা বিন্দুতে কটাকটি কৰিব। এতিয়া আমি ইয়াত লিখি দিম যে দুডাল কটাকটি কৰা ৰেখাই এটা বিন্দুত কটাকটি কৰে। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 14 নম্বৰটো কৈছে 234 আৰু 208ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো উলিওৱা। আমি যদি 234 আৰু 208ৰ লসাগু উলিয়াই দিওঁ তেতিয়াহ'লে এই দুয়োটা সংখ্যাৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো ওলাব। এতিয়া আমি ইহঁতৰ দুটাৰ লসাগু উলিয়ালে হ'ব 234 আৰু 208। এতিয়া চুক্তি নিয়মেৰে আমি লসাগু উলিয়াই ল'ম। এতিয়া ইহঁতক যাব 2ৰে, 2 গুণ 2, 2 গুণ 2, 2 7 গুণ 14। ইয়াক যাব 2 গুণ 20, 2 4 গুণ 8। এতিয়া 117 আৰু 104ক যাব 13ৰে। 13ৰে 117ক যাব 9 বাৰ আৰু 13ৰে 104ক যাব 8 বাৰ। এতিয়া 2, 13, 9 আৰু 8 পূৰণ কৰি দিলে 234 আৰু 208ৰ লসাগু পাম। এতিয়া এনেকৈ লিখিম যে এতেকে 234 আৰু 204ৰ লসাগু হ'ব। এতিয়া আমি এইকেইটা পূৰণ কৰিম 2 × 13 × 9 × 8। এতিয়া এই সংখ্যাকেইটা পূৰণ কৰিলে হ'ব 1872। মানে 234 আৰু 208ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল 1872। এতিয়া এনেকৈ লিখি দিম যে এতেকে 234 আৰু 208ৰে বিভাজ্য হোৱা আটাইতকৈ সৰু সংখ্যাটো হ'ল কি হ'ব 1872। 15 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ অৰ্ধকমত সজোৱা। অৰ্ধকমত মানে ডাঙৰ পৰা সৰুলৈ। এই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো আছে 2, তাৰপিছত হ'ব 1, তাৰপাছত হ'ব -4, তাৰপিছত হ'ব -6 আৰু তাৰপাছত হ'ব -8। 16 নম্বৰটো কৈছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত উপস্থাপন কৰা। এই সংখ্যাকেইটা সংখ্যা ৰেখাত উপস্থাপন কৰিব কৈছে। এতিয়া সংখ্যা ৰেখাত উপস্থাপন কৰিলে হ'ব এই সংখ্যাকেইটা সংখ্যা ৰেখাত উপস্থাপন কৰিলে হ'ব এনেদৰে। প্ৰথমতে আহিব -201 ইয়াত, তাৰপিছত আহিব -202, তাৰপিছত এইটোত আহিব -203, তাৰপিছত আহিব -204। 17 নম্বৰটো কৈছে যে তলৰ সংখ্যা দুটা যোগ কৰা। -675 আৰু 1290 যোগ কৰিব কৈছে। আমি পাতি ল'ম -675 প্লাছ 1290 যোগ কৰিব আছে কাৰণে আমি যোগ কৰিম। এতিয়া এই দুটা সংখ্যাৰ আগত ডাঙৰটো হৈছে 1290 আৰু ডাঙৰটো আগত যোগ চিন আছে, সেইকাৰণে উত্তৰটো যোগ চিন বহিব। এতিয়া 1290 পৰা 675টো কি কৰিব লাগে? বিয়োগ কৰিব লাগে। 1290 পৰা 675টো বিয়োগ কৰিলে হ'ব 615। এইটোৱে হ'ব ইয়াৰ উত্তৰ। কৈছে বিয়োগ কৰা -32ৰ পৰা 18টো বিয়োগ কৰিব কৈছে, সেইকাৰণে আমি -32ৰ পৰা 18টো বিয়োগ কৰিম। এতিয়া তাত যোগ বিয়োগৰ ক্ষেত্ৰত মাইনাছে মাইনাছে হয় মাইনাছ। তেতিয়াহ'লে 32 আৰু 18 যোগ কৰিলে হ'ব 50। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 19 নম্বৰটো কৈছে -23তকৈ ডাঙৰ 4টা অখণ্ড সংখ্যা লিখা। এতিয়া যদি আমি সংখ্যা ৰেখাত চাওঁ -23 সোঁফালে থকা আটাইবোৰ সংখ্যাৰে হ'ব -23তকৈ ডাঙৰ।
তেতিয়াহ'লে -23তকৈ ডাঙৰ 4টা অখণ্ড সংখ্যা হ'ল এইকেইটা। আমি এতিয়া লিখি দিম যে -23তকৈ ডাঙৰ 4টা অখণ্ড সংখ্যা হ'ব বা হ'ল -22, -21, -20 আৰু -19। 20 নম্বৰ প্ৰশ্নটো কৈছে যে খালী ঠাই পূৰ কৰা। ডেছ দুডালেই ৰম্বাছৰ সমমিতি ঐক্য। তেতিয়াহ'লে কি দুডাল ৰম্বাছৰ সমমিতি ঐক্য? আমি যদি এনেকৈ ৰম্বাছ এটা আঁকি চাওঁ, এই ৰম্বাছটোৰ সমমিতি ঐক্য এই দুডাল থাকে, এনেকুৱা দুডাল। আৰু এই দুডালক কি বুলি কয়? কৰ্ণ বুলিও কয়। সেইকাৰণে আমি লিখিম কৰ্ণ দুডালেই ৰম্বাছৰ সমমিতি ঐক্য। তাৰপিছত 2 নম্বৰটো কৈছে এটা বৰ্গ সমমিতি ঐক্য কিমানডাল? মানে আমি জানো যে এটা বৰ্গ সমমিতি ঐক্য থাকে 4ডাল। তেতিয়াহ'লে আমি ইয়াত লিখিম 4ডাল। 21 নম্বৰটো কৈছে যে 14/1ৰ 4টা সমতুল্য ভগ্নাংশ লিখা। এতিয়া আমি 14/1ৰ 4টা সমতুল্য ভগ্নাংশ উলিয়াই লওঁ। এতিয়া 14/1 সমান ভগ্নাংশত আকৌ পাতি ল'ম ইয়াক 14/1। এতিয়া আমি দুয়োফালে কি কৰিম? লব আৰু হৰত 2 পূৰণ কৰিম। এতিয়া লবত 2 পূৰণ কৰিছোঁ আৰু হৰতো 2 পূৰণ কৰিম। কি হ'ব? 2 × 14 হ'ব 28 আৰু 2 × 2। এতিয়া 14/1ৰ এটা সমতুল্য ভগ্নাংশ ওলালে 28/2। ঠিক তেনেদৰে বাকীকেইটা দিম। এতিয়া 14/1। এতিয়া আকৌ 14/1ক আমি আগত 2ৰে পূৰণ কৰিছিলোঁ না, এতিয়া 3ৰে পূৰণ কৰিম হৰ আৰু লবত। এতিয়া 14 3 গুণ হ'ব 42 আৰু 3 গুণ হ'ব 3। ঠিক তেনেদৰে 14/1ৰ পৰা আকৌ উলিয়াম। ওপৰত 3 পূৰণ কৰিছিলোঁ আগৰ অংকটোত। এতিয়া আমি দুইফালে লব আৰু হৰত 4 পূৰণ কৰিম। এতিয়া আৰু লব আৰু হৰত 4 পূৰণ কৰিলে হ'ব 1 4 গুণ 4 আৰু 14 4 গুণ হ'ব 56। এতিয়া শেষৰটো 14/1ৰ আৰু এটা সমতুল্য ভগ্নাংশ উলিয়াই ল'ম। 14/1 পাতি আগত আমি পূৰণ কৰিছিলোঁ 4, এতিয়া আমি 5 পূৰণ কৰিম। ওপৰত 5 পূৰণ কৰাৰ কাৰণে তলতো 5 পূৰণ কৰিব লাগিব। এতিয়া 1 5 গুণ 5 হ'ব আৰু 14 5 গুণ হ'ব 70। তেতিয়াহ'লে 14/1ৰ এই 4টাই হৈছে সমতুল্য ভগ্নাংশ। এতিয়া আমি ইয়াত লিখি দিব পাৰোঁ এতেকে 14/1ৰ 4টা সমতুল্য ভগ্নাংশ হ'ল কি হ'ব? এইকেইটা যিকেইটা উলিয়াইছিলোঁ, প্ৰথমটো হ'ব 28/2, তাৰপিছত আছে 42/3, তাৰপিছত আছে 56/4 আৰু কি এটা আছে 70/5 আছে। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 22 নম্বৰটো কৈছে ইংৰাজী ছপা বৰফলা আখৰবোৰৰ ক্ষেত্ৰত এনে দুটা আখৰৰ উদাহৰণ দিয়া যাৰ সমমিতি ঐক্যডাল আনুভূমিক। এতিয়া আমাক কৈছে যে আমি ইংৰাজী ছপা বৰফলা আখৰৰ এনেকুৱা দুটা আখৰ উলিয়াব লাগে যাক যদি আমি পথালিকে ভাঁজ খুৱাওঁ ইটোৱে সিটোৰ ওপৰত সম্পূৰ্ণৰূপে ভাঁজ খাই যায়। মানে যদি ঔটোক যদি কাটি দিওঁ তেতিয়াহ'লে সম্পূৰ্ণৰূপে পথালিকে ভাঁজ খাই গৈছে। যদি আনুভূমিক নকৰি লম্ব কোৱাহেঁতেন তেতিয়াহ'লে আমি ঔটোক কি হয় থিয়কে কাটিলোঁ। যিহেতু আনুভূমিক বুলি কৈছে মানে পথালিকে, তেনেকুৱা দুটা আখৰ হ'ব। এতিয়া আমি লিখি লৈছোঁ যে সমমিতি ঐক্যডাল আনুভূমিক হোৱা ইংৰাজী ছপা বৰফলা আখৰৰ দুটা উদাহৰণ হ'ব। আমি প্ৰথমটো কি লিখিব পাৰোঁ? বিটো লিখিব পাৰোঁ। এই বিটোক যদি এতিয়া যদি আমি এই বিটোক এতিয়া আমি এই বিটোৰ যদি সমমিতি ঐক্যডাল আঁকো তেতিয়াহ'লে কি হ'ব? এনেকৈ পথালিকে যাব আৰু পথালিকে গ'লে আনুভূমিক বুলি ক'ব, তেতিয়াহ'লে বিটো হ'ব। ঠিক তেনেদৰে আমি চিটোৰ যদি সমমিতি ঐক্যডাল টানো তেতিয়াহ'লে এইডাল পথালি হ'ব সমমিতি ঐক্যডাল, মানে আনুভূমিক হৈছে। ঠিক তেনেদৰে বি আৰু আমি চি লিখিব পাৰোঁ। 24 নম্বৰটো কৈছে এজন চাকৰিয়ালৰ ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 250 মিটাৰ। কোনো এটা সপ্তাহত 6 দিন খোজকাঢ়ি কাৰ্যালয়লৈ অহা যোৱা কৰিলে সেই সপ্তাহটোত মুঠতে কিমান দূৰত্ব খোজকাঢ়িবলগীয়া হ'ব কিলোমিটাৰত প্ৰকাশ কৰিব আছে। এতিয়া আমাক দিয়া আছে যে ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 250 মিটাৰ। এতিয়া আমি ধৰি ল'লোঁ যে চাকৰিয়ালজনৰ ঘৰটো আছে ইয়াত আৰু চাকৰিয়ালজনৰ কি আছে কাৰ্যালয়টো আছে ইয়াত। এতিয়া ইয়াৰ পৰা ইয়াৰ মাজত দূৰত্ব দিছে 2 কিলোমিটাৰ আৰু 250 মিটাৰ।
এতিয়া ঘৰৰ পৰা কাৰ্যালয়লৈ গ'লে লাগিব 2 কিলোমিটাৰ 250 মিটাৰ। তেতিয়াহ'লে কাৰ্যালয়ৰ পৰাতো ঘৰলৈ ঘূৰি আহিব লাগিব। তেতিয়াহ'লে আৰু আহোঁতেও কিমান লাগিব 2 কিলোমিটাৰ 250 মিটাৰ লাগিব। তেতিয়াহ'লে ঘৰৰ পৰা কাৰ্যালয়লৈ এদিনত অহা যোৱা কৰা দূৰত্ব হ'ব, আমি যদি 2 কিলোমিটাৰ 250 মিটাৰক 2ৰে পূৰণ কৰি দিওঁ তেতিয়াহ'লে অহা যোৱা কৰা দূৰত্ব ওলাব। আমি যদি চাকৰিয়ালজনৰ 6 দিনৰ খোজকাঢ়ি অহা যোৱা কৰা দূৰত্ব উলিয়াবলগীয়া হয়, তেতিয়াহ'লে এই এদিনৰ অহা যোৱা কৰা দূৰত্বটোৰ লগত আমি 6টো পূৰণ কৰি দিলে হ'ব। এতিয়া আমি এদিনত ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা কৰা দূৰত্ব উলিয়ালোঁ। এতিয়া আমি লিখি লৈছোঁ যে দিয়া আছে ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 250 মিটাৰ। এতিয়া যদি আমি 2 কিলোমিটাৰ 250 মিটাৰক দশমিকত প্ৰকাশ কৰোঁ তেতিয়া হ'ব 2.250 কিলোমিটাৰ। মানে ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব হয় 2.250 কিলোমিটাৰ। তেতিয়াহ'লে অহা যোৱা কৰা দূৰত্ব হ'ব, এতিয়া এনেকৈ দৰে লিখিলাম যে এতেকে এদিনত ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা কৰা দূৰত্ব হ'ব। এতিয়া আমি কি কৰিব লাগিব 2.250 কিলোমিটাৰৰ লগত 2 পূৰণ কৰিব লাগিব। এতিয়া 2.250 কিলোমিটাৰৰ লগত যদি আমি 2 এটা পূৰণ কৰোঁ তেতিয়াহ'লে এদিনত ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা কৰা দূৰত্ব ওলাব। এতিয়া 2.250 কিলোমিটাৰৰ লগত যদি আমি 2 পূৰণ কৰোঁ তেতিয়া হ'ব 4.500 কিলোমিটাৰ। এদিনত ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা কৰা দূৰত্ব ওলালে 4.500 কিলোমিটাৰ। তেতিয়াহ'লে আমাক 6 দিনৰ উলিয়াব কৈছে নহয়। এতিয়া এনেকৈ কৰিম যে এতেকে 6 দিনত ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা কৰা দূৰত্ব হ'ব, এদিনত অহা যোৱা কৰা দূৰত্বটোৰ লগত কি কৰিব লাগিব 6টো আমি কি কৰি দিম পূৰণ কৰি দিম। এতিয়া আমি ইয়াত পূৰণটো কৰি চাম। 4.500 লগত যদি 6টো পূৰণ কৰোঁ 6 শূন্য 6 শূন্য 6 5 গুণ 30 30 শূন্য উকলিব 3 4 গুণ 24 24 3 হ'ব 27। এতিয়া পূৰণ ফলটো দশমিক কেইটা আগত আছে 1 2 3 তিনিটা আগত আছে, আমি দশমিকটো 3টা আগত দিম 1 2 3টা। তেতিয়াহ'লে আনচাৰটো ওলালে 27। তেতিয়াহ'লে 6 দিনত ঘৰৰ পৰা কাৰ্যালয়লৈ অহা যোৱা কৰা দূৰত্ব হ'ব 27 কিলোমিটাৰ।